আজি এই পবিত্ৰ দিনটোত বহৰী ৰিজাৰ্ভ এই গাঁওখনত আমাৰ স্থানীয় ৰাইজে ইয়াৰ বহৰী বজাৰ বহৰী সত্ৰবাসী একাংশ লোক লগ লাগি 1982 চনত অনুষ্টুপীয়াকৈ প্ৰথম এই শনি মন্দিৰৰ আৰম্ভণি কৰিছিল। আমাৰ পশ্চিম নলবাৰী জিলা বা দক্ষিণ পূব বৰপেটা জিলাৰ কেৱল বহৰীয়ে একমাত্ৰ স্থান ৰূপে পৰিগণিত হৈছে য'ত এটা বৃহৎ শনি মন্দিৰ প্ৰতিষ্ঠা লাভ কৰিলে। আজি এই মন্দিৰটোৰ উদ্বোধনী কাৰ্য সম্পন্ন হ'ল। 1982 চনত যেতিয়া প্ৰথম স্থাপন কৰিছিল, এটি সৰু টিনৰ অকণমান চালি এখনৰ ইয়াৰ আৰম্ভণি কৰা হৈছিল আৰু স্থানীয় ৰাইজে তাতেই শনিদেৱৰ কৃপা লাভৰ অৰ্থে বিভিন্ন সময়ত পূজা অৰ্চনা কৰি আহিছিল। আজি সুদীৰ্ঘ দিনৰ বিৰতিত স্থানীয় একাংশ লোকে আগভাগ লৈ এই বৃহৎ মন্দিৰটি নিৰ্মাণ কৰি উলিয়াইছে। আমি স্থানীয় ৰাইজ হিচাপে আমি এই মন্দিৰ নিৰ্মাণ কৰ্তৃপক্ষলৈ আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়ালৈ এই মন্দিৰত পূজা অৰ্চনা কৰিবলৈ, শনি মহাৰাজক সন্তুষ্ট কৰিবলৈ, নিজে কৃপা লাভ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা যিসকল লোক ইয়ালৈ আহিছে, তেওঁলোকে এটা নিৰ্দিষ্ট স্থানত অতি পবিত্ৰ মন এটা লৈ ইয়াত পূজা অৰ্চনা কৰিব পাৰিব। মন্দিৰ কৰ্তৃপক্ষই এই মন্দিৰত নিয়মীয়াকৈ পূজা অৰ্চনাৰ দিহা কৰিব আৰু স্থানীয় ৰাইজে ইয়াত বা বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ইয়াত তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ অৰ্থে শনি দেৱতাৰ প্ৰতি পূজা আগবঢ়াব পাৰিব। তেখেতসকলে আহ্বান জনাইছে, আমিও আহি ইয়াত সমবেত হৈছোঁ আৰু আজি সন্তুষ্ট হৈছোঁ যে ইয়াত স্থানীয়ভাৱে এটা বৃহৎ শনি মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল। আমি প্ৰথমে মোৰ সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি ইয়াতে আমাৰ খুবেই ভাল লগা দিন। খুব ভাল লাগিছে, ইমান কষ্টৰে আমাৰ ইয়াৰে মন্দিৰ পৰিচালনা সমিতি আৰু সদস্য আৰু শুভাকাংক্ষীহঁতক মই আকৌ অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান কষ্টৰে ৰাইজৰ দান বৰঙণিৰে আজি এই মন্দিৰখন আজি উলিয়াব পাৰিছে। তো মই নিজেই নথৈ আনন্দিত, খুব ভাল লাগিছে আৰু আমাৰ আজি খুব ভাল লগা দিন। তো আগন্তুক দিনত আৰু আছে, ভাল কৰিব আছে সময়। এতিয়া মোৰ অনুৰোধ এইটোৱে যে ৰাইজে সহায় আৰু সহযোগিতা কামনা কৰি আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ লগত যোগাযোগ কৰি ধুনীয়াকে সহায় সহযোগ। ওম সং সনস্বরায় নম, ওম সং সনস্বরায় নম, ওম সং সনস্বরায় নম। প্ৰথমতে মই শনি মহাৰাজ আৰু ভগৱানলৈ আন্তৰিক প্ৰাৰ্থনা জনাইছোঁ। আজি শনি মহাৰাজৰ যিটো নতুন ভৱন নিৰ্মাণ হৈ ওলাইছে, এই ভৱনটোত আৰু শনি মন্দিৰ হিচাপে আমাৰ বহৰী আঞ্চলিক এই গোটেই বহৰী ৰিজাৰ্ভ আৰু বহৰীৰ ৰাইজে মিলি যিখন আজি ইয়াত শনি ভৱনটো উদ্বোধন কৰিব কৰিছে, এই উদ্বোধন অনুষ্ঠানত ৰাইজৰ সহায় সহযোগিতা সঁচাকৈ প্ৰশংসনীয় আৰু ভৱিষ্যতেও যাতে এই মন্দিৰটো সুচাৰুৰূপে পৰিচালিত হৈ থাকে, তাৰ বাবে মই সকলো ৰাইজলৈ আন্তৰিক আহ্বান জনাইছোঁ। আৰু এইখিনিতে আপোনালোকে জানিব যে ঈশ্বৰ পৰম কৃষ্ণ পৰম ব্ৰহ্ম পৰ নাৰায়ণ অনাদি আদি গোবিন্দ সৰ্ব কাৰণম। অৰ্থাৎ আপোনালোকে যেতিয়া পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণক আপোনালোকে যেতিয়া পূজা কৰে, আৰু সেই শ্ৰীকৃষ্ণ হৈছে বিশ্বৰ স্ৰষ্টা আৰু তেওঁৱেই ভগৱান, আৰু ভগৱানৰ তলতে এই শনি মহাৰাজ, দুৰ্গা, কালী গোটেইবিলাক ভগৱানৰ সৃষ্টি, আৰু এই সৃষ্টিতেই মানুহৰ উন্নতি কল্পে বেলেগ বেলেগ দেৱ দেৱতীক আমাৰ সমাজে পূজা কৰে। আৰু সেইকাৰণে ভগৱানক সদায় যাতে শনি ভগৱানে যাতে আপোনালোকৰ কল্যাণ সাধন কৰে, তাৰ বাবে আপোনালোকে শনি ভগৱানলৈও পূজা অৰ্চনা কৰিবলৈ মই
সকলো ৰাইজকে আহ্বান জনালোঁ। আৰু এই চেগতে আমাৰ মন্দিৰ পৰিচালনা কমিটিকো যাতে উন্নতিৰ পথত আগবঢ়াই নিব পাৰে তাৰ বাবে মই সকলোকে